বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়ৰ বিৰচিত দেশৰ স্বাধীনতা সংগ্ৰামৰ মূল মন্ত্ৰ বন্দে মাতৰমে ১৫০ বছৰ অতিক্ৰম কৰা উপলক্ষে ভাৰত চৰকাৰে গীতটি সমগ্ৰ দেশজুৰি পৰিৱেশন কৰাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসৰি আজি দেশৰ আন প্ৰান্তৰ সমান্তৰালকৈ অসমৰ গুৱাহাটীকে ধৰি ধুবুৰী, শিলচৰ, লখিমপুৰ, ধেমাজি আৰু শোণিতপুৰ জিলাতো আজি দিনটোত বন্দে মাতৰম পৰিৱেশন কৰা হয়। পুৱা তেজপুৰ আৰক্ষীৰ ছাউনী প্ৰেক্ষাগৃহত আৰক্ষী প্ৰশাসনৰ সহযোগত শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত বন্দে মাতৰম পৰিৱেশন কৰা হয়। আনহাতে বিয়লি শোণিতপুৰ জিলা বিজেপিৰ উদ্যোগত তেজপুৰ নেহেৰু ময়দানত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা পৰিৱেশন কৰা হয় বন্দে মাতৰম। স্মৰণীয় দিন সমগ্ৰ ভাৰতবৰ্ষৰ বাবে আপোনালোক সকলোৱে জ্ঞাত ১৮৭৫ চনৰ ৭ নৱেম্বৰ তাৰিখে বন্দে মাতৰম গীতটো ৰচনা কৰা হৈছিলে আৰু এই বন্দে মাতৰম গীতটি যোৱা ১ অক্টোবৰ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অধ্যক্ষতাত যি কেবিনেট হৈছিলে কেন্দ্ৰীয় কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছিলে সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতিটো স্থানত এই ১৫০ বছৰীয়া বন্দে মাতৰম জয়ন্তীৰ আয়োজন কৰা যাব। প্ৰতিটো বিদ্যালয়, প্ৰতিটো শিক্ষানুষ্ঠান, বিভিন্ন সামাজিক অনুষ্ঠান আৰু আমিও ভাৰতীয় জনতা পাৰ্টিয়েও এই কাৰ্যসূচী আমি গ্ৰহণ কৰিলোঁ। সমগ্ৰ অসমৰ আমি প্ৰায় ৭টা স্থানত আমি সামূহিকভাৱে বন্দে মাতৰম গীতটি পৰিৱেশনৰ ব্যৱস্থা গ্ৰহণ কৰিলোঁ। শোণিতপুৰ জিলাৰ তেজপুৰত আজি নেহেৰু ময়দানত সকলো ৰাইজৰ উপস্থিতিত ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগিতাত আমি বন্দে মাতৰমটো আনুষ্ঠানিকভাৱে সকলোৱে সমবেত সম্পূৰ্ণ গীতটো আমি পৰিৱেশন কৰিলোঁ। কেৱল মাত্ৰ আগত আপোনালোক সকলো অৱগত যে গীতটোৰ আংশিক অংশটোহে আমি পৰিৱেশন কৰিছিলোঁ, কিন্তু আজি আমি সম্পূৰ্ণ গীতটি পৰিৱেশন কৰা গ'ল আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অহা ৯ তাৰিখে আমাৰ অন্যান্য যিসমূহ জিলা শোণিতপুৰ জিলাত আজি আমাৰ সমাপন হৈ গ'ল, বাকী অন্যান্য জিলাসমূহত ৯ তাৰিখে এনেকৈ আনুষ্ঠানিকভাৱে বন্দে মাতৰমৰ এই গীতটি পৰিৱেশন কৰা যাব। ইফালে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰাক্তন সাংসদ তথা প্ৰাক্তন মন্ত্ৰী পল্লৱ লোচন দাসে জুবিন গাৰ্গ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা তৎপৰতাৰ কথা দোহাৰাৰ লগতে ন্যায় প্ৰক্ৰিয়া স্বচ্ছ হোৱাৰ স্বাৰ্থতে ভাস্কৰজ্যোতি মহন্তই পদত্যাগ কৰাৰ কথা উল্লেখ কৰে পল্লৱ লোচন দাসে। আপুনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিগত সময়ছোৱাত তেখেতে যিমান নিষ্ঠাৰে এই গোটেই প্ৰক্ৰিয়াটো আগবঢ়াইছে সকলো অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিছে। তেখেতৰ ১৯ তাৰিখৰ দিনটোৰ পৰা আজি পৰ্যন্ত তেওঁ নিৰন্তৰ চেষ্টা কৰি আছে কেনেকৈ জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় দিব পৰা যায়। আৰু যোৱাকালি তেওঁ যি ফেচবুক লাইভ কৰিছিলে সেই ফেচবুক লাইভত তেওঁ অসমৰ ৰাইজক সম্বোধন কৰি কৈছে যে মই অসমৰ ৰাইজৰ যি আশা আকাংক্ষা আছে নিশ্চিতভাৱে SITয়ে সেইখিনি পূৰণ কৰিব আৰু আমাৰ ফালৰ পৰা যিমান সহযোগিতা চৰকাৰৰ লাগিব কৰিব আৰু পৰ্যায়ক্ৰমে তেওঁ এটা এটাকৈ প্ৰত্যেকটো কামেই কৰি গৈ আছে যাতে কোনো ধৰণৰ ন্যায়ত কোনো ধৰণৰ সুৰুঙা যাতে ৰৈ নাযায়। আমি মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতি আৰু SITৰ প্ৰতি আমাৰ বিশ্বাস আছে, আস্থা আছে। নিশ্চিতভাৱে অসমৰ ৰাইজে বিচৰা ধৰণে এটা ন্যায় হ'ব আৰু যি ন্যায়ে হয়তো সঁচাকৈ জুবিন গাৰ্গ ডাঙৰীয়া হয়তো তেওঁ ন্যায় প্ৰদান কৰাৰ লগতে অসমৰ জনসাধাৰণকো সেই যি আশা সেই আশা পূৰণ হ'ব বুলি আমি সকলোৱে অধীৰ অপেক্ষা কৰি আছো। তাৰ পৰিক্ৰমাটোত কেইবাটাও পদক্ষেপ তেওঁ গ্ৰহণ কৰিছে। সেই পৰিক্ৰমাৰ ভিতৰত যাতে মানুহৰ মনত
কিবা এটা বিভ্ৰান্তি নাথাকক তাৰে অংশ হিচাপে সম্ভৱ ভাস্কৰ মহন্ত ডাঙৰীয়াও তাকে নিজেও পদত্যাগ পত্ৰ দাখিল কৰিছে যাতে ন্যায় প্ৰক্ৰিয়াটোত কোনো ধৰণৰ বিসংগতি নহয় কোনো ধৰণৰ যাতে মানুহৰ মনত এটা প্ৰশ্নবোধক চিন নহওক তাৰ বাবেই সেই গোটেই প্ৰক্ৰিয়াটো নিশ্চিতভাৱে মুখ্যমন্ত্ৰী মহোদয়ৰ ইনষ্ট্ৰাকশ্যনটো মই সম্পৰ্কে যিহেতু মই অৱগত নহয় কিন্তু প্ৰক্ৰিয়াটো যাতে ভাল হয় সেইটো নিশ্চিতভাৱে সকলোৱে চেষ্টা কৰিছে আৰু মই ভাবোঁ ভাস্কৰজী মহন্ত ডাঙৰীয়াও এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে।